নিমাত মুখ্যমন্ত্ৰী খবৰ ল'লে লুৰিণজ্যোতি গগৈয়ে। বালি খননৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ পৰিণাম। চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই অৰণ্য মানৱৰ মোলাই কাঠনিত অগ্নিসংযোগ কৰিলে নেকি দুষ্কৃতিকাৰীয়ে? কমিছনৰ অংকৰ বাবেই জিলা প্ৰশাসনে বালি মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে নেকি? এইসমূহ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। ভূ মাফিয়াসকল মানে বালি মাফিয়াসকলক সন্তুষ্ট কৰিবলৈকে এই যে কমিছনৰ অংক থাকে সেইটো ৰক্ষা কৰিবলৈকে এই যিটো তেওঁলোকে দায়িত্ব পালন কৰিব লাগিছে জিলা প্ৰশাসনে সেইটো নকৰিলে নেকি? অধিবক্তা জোনমণি দেৱী খাউণ্ডৰ বিস্ফোৰক ফেচবুক পোষ্ট। যাদৱ পায়েঙৰ মোলাই কাঠনি জ্বলোৱাৰ আঁৰত যোৰহাটৰ বিজেপি নেতা। মোলাই কাঠনিৰ অনিষ্টকাৰীৰ শাস্তি বিচাৰি ডক্টৰ পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট। আজি জুবিন গাৰ্গ থকা হলে আকাশ বতাহ তল ওপৰ কৰি পেলালে হয়। মোলাই কাঠনিৰ সুৰক্ষাৰ বাবে আমি কি কৰিছো? দিনক দিনে বৃদ্ধি পাইছে ভূ মাফিয়া বালি মাফিয়াৰ দপদপনি। প্ৰকৃতিৰ বুকু উদং কৰি পেলাবলৈ যেন এবাৰো কুণ্ঠাবোধ নকৰে ভূ মাফিয়া তথা বালি মাফিয়াই। পিছে নিমাত হৈ আছে জিলা প্ৰশাসন, বন বিভাগ তথা বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী। নিমাত হৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কমিছনৰ অংকত ব্যস্ত কোন? মোলাই কাঠনিৰ বিস্তীৰ্ণ অঞ্চলত অগ্নি সংযোগ কৰাৰ আঁৰত কোন? সমগ্ৰ বিশ্বৰ বাবে পৰিচিত এখন অৰণ্য যাৰ নাম হ'ল যোৰহাটৰ মোলাই কাঠনি। যোৰহাটৰ উত্তৰ প্ৰান্তৰ ককিলামুখ আৰু মাজুলীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰক সাঙুৰি অৰণ্য মানৱ যাদৱ পায়েঙে এককভাৱে সৃষ্টি কৰিছিল এই অৰণ্যখন। এই অৰণ্যখনত নাই কি? বিভিন্ন প্ৰজাতিৰ গছৰ পৰা আদি কৰি দেশী বিদেশী পক্ষী, ভিন্ন জীৱ জন্তুৰ বাসস্থান এই ভূমি। অৰণ্য মানৱ যাদৱ পায়েঙে সৃষ্টি কৰা অৰণ্যখনৰ কাষতেই ব্ৰহ্মপুত্ৰৰ চাপৰিত মোলাই কাঠনিৰ আৰ্হিত 2022 চনৰ পৰা নতুনকৈ গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছিল তেওঁৰ জীয়ৰী মুনমুনি পায়েঙে, যাৰ নাম দিছিল মোলাই কাঠনি 2.0। কিন্তু অতি দুখৰ কথা যে মোলাই কাঠনি 2.0ত চকু পৰিল বন দস্যুৰ। ইতিমধ্যে সকলোৰে জ্ঞাত যে পৃথিৱীখন সেউজীয়া কৰাৰ পণ লৈ ব্ৰহ্মপুত্ৰৰ চৰচাপৰিত সৃষ্টি কৰা মোলাই কাঠনি 2.0ত দেওবাৰে কোনো দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে। ফলত মোলাই কাঠনিৰ বহু অংশ জুইত জাহ যায়। সচেতন মহলৰ মাজত বৰ্তমান প্ৰশ্ন, বালি খননৰ বিৰুদ্ধে মাত মতাৰ ভয়ংকৰ পৰিণাম নেকি এয়া? এই ঘটনাক গৰিহণা আৰু ধিক্কাৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। সোমবাৰে নিশা যাদৱ পায়েঙৰ ঘৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয় লুৰিণজ্যোতি গগৈয়ে। তেওঁ এই ঘটনা সন্দৰ্ভত কয়, দুষ্কৃতিকাৰীয়ে এক জঘন্য আৰু দানৱীয় কাম কৰিলে। প্ৰকৃতি থাকিলেহে মানুহ থাকিব পাৰিম, সেই কথা অনুধাৱন নকৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কোনো লোকে এই দুষ্কাৰ্য কৰিছে। গগৈয়ে লগতে কয়, মোলাই কাঠনিক পৃথিৱীয়ে জানে আৰু সন্মান কৰে। পদ্মশ্ৰী অৰণ্য মানৱ যাদৱ পায়েঙে গঢ়ি তোলা মোলাই কাঠনিৰ কাষতেই তেওঁৰ জীয়ৰী মুনমুনি পায়েঙে 10 লাখ গছেৰে সমৃদ্ধ আন এখন অৰণ্য গঢ়ি তুলিছে। এইখন অৰণ্যক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এয়া বালি চিণ্ডিকেটৰ বাবেই হ'ল নেকি বুলিও মানুহৰ মনলৈ প্ৰশ্ন আহিছে। চৰকাৰৰ গুৰুত্বহীনতাৰ বাবেই অৰণ্য মানৱৰ মোলাই কাঠনিত অগ্নিসংযোগ কৰিলে নেকি দুষ্কৃতিকাৰীয়ে? কমিছনৰ অংকৰ বাবেই জিলা প্ৰশাসনে বালি মাফিয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিল নেকি? পায়েং যাক আমি সকলোৱে মোলাই বুলি আমি সকলোৱে চিনি পাওঁ আৰু তেখেতে সৃষ্টি কৰা মোলাই কাঠনি 550 হেক্টৰ তেওঁ নিজে কৰিছিলে, য'ত অতি সৰ্বাংগ সুন্দৰকৈ অৰণ্যখন গঢ়িছিলে, য'ত লক্ষ লক্ষ বিভিন্ন ধৰণৰ পশু পক্ষী, বিভিন্ন সৰীসৃপ সকলো জীৱকুলৰ তাত আশ্ৰয়স্থল আৰু জনগণৰ মানুহলৈ অফুৰন্ত অক্সিজেন। এই যিটো মহান কৰ্ম, তাৰপিছত তেওঁৰ ছোৱালী মুনমি পায়েঙেও এই গোটেই পিতৃ পদাংক অনুকৰণ কৰি এই কাম কৰিছে। আৰু মোলাই কাঠনি 2.0 য'ত 550 হেক্টৰতকৈ 1% বেছি, 1% বেছি, তেওঁলোকে 10 লাখ গছ তাত ৰোপণ কৰিছে। যি সময়ত চাৰিওফালে গছ কাটিছে, ক'ৰবাত যদি উন্নয়নৰ নামত দলং বনাবৰ কাৰণে গছ কাটিছে, ৰাস্তা বনাবৰ কাৰণে কাটিছে, বিভিন্ন ধৰণৰ আৱাসস্থলীৰ কাৰণে বিদ্যালয় বা কৈছে যে যি সময়ত সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে যাদৱ পায়েং ডাঙৰীয়াই কৈছে যে সমগ্ৰ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশ ৰক্ষাৰ কাৰণে, জৈৱ বৈচিত্ৰতা ৰক্ষা কৰিবৰ কাৰণে কাম কৰি আছে, সেই শিক্ষা লৈ আছে,
সেই শিক্ষা ল'বলৈ যাওঁতে আকৌ বিশ্ববিদ্যালয় বা মহাবিদ্যালয় এখন বনাবলৈ যাওঁতে গছজোপা কাটিয়ে আকৌ আৱাসস্থলীসমূহ বনাইছে। এইটো কেতিয়াও কোনো কাৰণতে বিজ্ঞানসন্মত নহয়, গ্ৰহণযোগ্য নহয়। আৰু আমি কথা পাতোতে দেখিলো যে 5-10 বিঘা জুইৰে চানি ধৰিছে, একেবাৰে ধূলিসাৎ হৈছে। আৰু এই গোটেই ঘটনাই অকল সেই 5 বিঘা বা 10 বিঘা অঞ্চলৰ গছ গছনিবোৰকে প্ৰভাৱ পেলোৱা নাই, সমগ্ৰ জৈৱ বৈচিত্ৰতা, তাত থকা জীৱকুল, পশু পক্ষীকুল, আন বহু সৰীসৃপ, বিভিন্ন ইনচেক্ট, বিভিন্ন ধৰণৰ তেওঁলোকৰ ওপৰত ব্যাপক ভয়াৱহ প্ৰভাৱ পৰিছে। গতিকে আমি ভাবো যে এই ধৰণৰ দুষ্কাৰ্য কোনো কাৰণতে হ'ব নালাগে, আৰু যিসকলে কৰিছে তেওঁলোকৰ এইটো মানৱীয় কাম কাজ নহয়, মানৱীয় প্ৰমূল্যও নহয়, মানৱীয় ধৰ্ম বা গুণো নহয়। ইয়াক এগৰাকী দানৱেহে এনেকুৱা কাম কৰিব পাৰে। প্ৰকৃতি যি সময়ত ধ্বংস হৈ আছে, যাৰ ফলত আমি দেখিছো যে দিনে আমাৰ পৃথিৱীত উষ্ণতা বাঢ়িছে, গ্ল'বেল ৱাৰ্মিঙৰ যিটো ব্যাপক প্ৰভাৱ, তাৰ ফলত বানপানী হৈছে, গৰাখহনীয়া হৈছে, বিভিন্ন ধৰণৰ পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ ওপৰত প্ৰভাৱ পৰিছে, জলবায়ুত এতিয়া প্ৰদূষণৰ ফলত এটা ভয়ংকৰ পৰিৱেশ। গতিকে তেনে পৰিৱেশত সমগ্ৰ পৃথিৱীয়ে স্বীকৃতি দিয়া মূলাই কাঠনিক এনেকৈ কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে যিটো কৰা আক্ৰমণ, তাৰ লগে লগে আকৌ ভূ মাফিয়া বা বালি মাফিয়াসকলৰ দৌৰাত্ম্য, যিটো প্ৰতিবাদ কৰিব লগা হৈছে, আচলতে কৰিব নালাগিছিল। সেইটো নিজেই আচলতে সেইটোৰ ব্যৱস্থা চৰকাৰী যন্ত্ৰই কৰিব লাগিছিল। বন বিভাগ, বন মন্ত্ৰী, এই অঞ্চললৈ সমগ্ৰ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকল আহে, বিভিন্ন ধৰণৰ বিজ্ঞানী আহে, গৱেষক আহে, তেওঁলোকক অহাৰ ব্যৱস্থাটো কৰি দিব পৰাই নাই চৰকাৰে। অথচ বন ৰক্ষা, পাৰিপাৰ্শ্বিকতা ৰক্ষা বা ইয়াৰ লগত বালি বা এই গোটেই কাঠনিখন, মূলাই কাঠনিখনক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰে কোনো দৃঢ় পদক্ষেপ গ্ৰহণ কৰা নাই। এতিয়া আমি আহ্বান জনাইছো, কোনে এই ধ্বংসযজ্ঞ কৰিলে, কোনে এই দানৱীয় কাম কৰিলে, তেওঁলোকক চিনাক্তকৰণ কৰিব লাগে, কৰায়ত্ব কৰিব লাগে, কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই গোটেই জৈৱ বৈচিত্ৰতাটো ধৰি ৰাখিবৰ কাৰণে, মূলাই কাঠনিক সজীৱ কৰি ৰাখিবৰ কাৰণে, মূলাই কাঠনিলে যাতে সমগ্ৰ পৃথিৱীৰ মানুহৰ আকৰ্ষণ থাকে, আহে, তাৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো। আমি নিজে অনুভৱ কৰো আমাৰ জাতীয় দুৰ্ভাগ্য এইটো এটা, কাৰণ অথচ সকলো কথা খবৰ দিছে, উপায়ুক্ত গৰাকীকো কৈছে, DFOকো কৈছে, পুলিচ প্ৰশাসন সকলোকে খবৰ দিয়াৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। যেতিয়া জুই জ্বলিল তেতিয়াহে তেওঁলোকৰ চকু মুকলি হ'ল, আৰু আজি তাৰ লগে লগে বালি মাফিয়াসকলৰ যিটো দপদপনি সেইটো বন্ধ হৈছে, আজি গাড়ী চলাচল কৰা নাই। গতিকে ইয়াতকে লাজ লগা কথা থাকিব নোৱাৰে। এইটো কথা যেতিয়াই জনাইছিলে তেতিয়াই শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে। ভূ মাফিয়াসকল মানে বালি মাফিয়াসকলক সন্তুষ্ট কৰিবলৈকে এই যে কমিশ্যনৰ অংক থাকে সেইটো ৰক্ষা কৰিবলৈকে এই যিটো তেওঁলোকে দায়িত্ব পালন কৰিব লাগিছিলে জিলা প্ৰশাসনে, সেইটো নকৰিলে নেকি? সেইটো প্ৰশ্নহে আমি উত্থাপন কৰিব কৈছো। এতিয়া মই চৰকাৰক কৈছো, বন মন্ত্ৰীক কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছো, আপোনালোকৰ যদি তিল মানুহ জ্ঞান আছে, আপোনালোকে যে কিমান লাখ গছৰ পুলি ৰুই পৃথিৱীত এটা বিশ্ব ৰেকৰ্ড কৰিব খুজিছিল, সেই ৰেকৰ্ডটো কেৱল মাত্ৰ এইটো এটা শ্লোগানধৰ্মী কাম নহয়, এইটো পপুলিষ্ট, মানুহৰ মাজত জনপ্ৰিয়তা অৰ্জনৰ বিষয় নহয়। গছ এজোপা নিজৰ সন্তানৰ দৰে তালি তুলি ডাঙৰ দীঘল কৰিব লাগিব, তেওঁক তুলিব লাগিব, কোনো অনিষ্ট নোহোৱাকে ৰাখিব লাগিব, আৰু সেই গছজোপাই সমগ্ৰ পৃথিৱীক অক্সিজেন দিব, জীয়াই থকাৰ সম্বল দিব, শক্তি দিব, সাহস দিব, প্ৰেৰণা দিব। গতিকে সেই কথাটো উপলব্ধি কৰি লাখ লাখ বিঘা মানে লাখ লাখ গছ থকা 550 হেক্টৰ এই মাটি তেওঁলোকে সৃষ্টি কৰা এটা উদাহৰণ, তেওঁলোকে সৃষ্টি কৰা এটা বাৰ্তা, সেই বাৰ্তাক যাতে সমগ্ৰ পৃথিৱী জুৰি লৈ যাবলৈ অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে, আৰু অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সেউজীকৰণৰ কাৰণে আৰু গছ গছনি ৰোপণ বা পৰিৱেশ পাৰিপাৰ্শ্বিকতা, জৈৱ বৈচিত্ৰতা সুৰক্ষাৰ কাৰণে চৰকাৰে বিশেষ আৰু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি দাবী উত্থাপন কৰিম। তাৰ সমান্তৰালভাৱে অধিবক্তা জোনমণি দেৱী খাউণ্ডে ফেচবুক পোষ্টযোগে মূলাই কাঠনিত অগ্নিসংযোগ কৰাক লৈ ক্ষোভিত হৈ লিখিছে, যোৰহাট জিলাত কোন ইমান ডাঙৰ মাফিয়া বিজেপি ওলাইছে, যি যাদৱ পায়েঙৰ কাঠনি জ্বলোৱা নিমাতীবাসীৰ ম্যাদী মাটি দখল কৰিবলৈ যোৱাৰ দৰে কাণ্ড কৰিবলৈ সাহস কৰিছে। ভদ্ৰ আৰু সহনশীল যোৰহাটবাসীক বদনাম কৰা কৰ এইবোৰ বিজতৰীয়া। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, যাদৱ পায়েং ডাঙৰীয়াক আৰু তেখেতৰ পৰিয়ালক সুৰক্ষা প্ৰদান কৰক। মূলাই কাঠনি জ্বলাই দিয়া দুৰ্বৃত্তক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। আনহাতে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰে লিখিছে, প্ৰকৃতিৰ সুৰক্ষা, তাতে যদি এজন প্ৰকৃতিপ্ৰেমীয়ে নিজ হাতে জীৱনজুৰি গঢ়া বননি হয়, তেতিয়া দায়িত্ব আৰু বাঢ়ে।
মোলাই কাঠনিৰ সুৰক্ষা হওক, অনিষ্টকাৰীৰ শাস্তি হওক। আজি জুবিন গাৰ্গ থকা হলে আকাশ বতাহ তল ওপৰ কৰি পেলালে হয় মোলাই কাঠনিৰ সুৰক্ষাৰ বাবে। আমি কি কৰিছো? পিছে ইমানবোৰ হৈ যোৱাৰ পিছতো নিমাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। গছপুলি ৰুই বিশ্ব অভিলেখ গঢ়া হিমন্তৰ চৰকাৰ বৰ্তমান নিমাত কিয়? কেৱল গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবেহে নেকি হিমন্তৰ চৰকাৰৰ গছপুলি ৰোপণ কৰাৰ কাৰ্য? উন্নয়নৰ নামত গছ কাটি তহিলং কৰা আপোনাৰ চৰকাৰখনে ইয়াক লৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়? ভূমাফিয়াক নাকি লগাবলৈ সাহস হ'বনে আপোনাৰ চৰকাৰৰ? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।